পাথৰৰ দৰে কঠিন হৃদয়, অন্তৰত ঘৃণা, হাতত তৰোৱাল, লক্ষ্য মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক হত্যা কৰা। কিন্তু কেইঘণ্টামান পিছতেই সেই একে মানুহ কোরআনৰ এক আয়াতৰ ওপৰত আকৰ্ষিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। যেতিয়া মক্কাত নবী সাল্লাল্লাহু আলাইহি সাল্লামে ইছলামৰ দাৱাত প্ৰচাৰ কৰি আছিল, হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু এদিন নবী সাল্লাল্লাহু আলাইহি সাল্লামক হত্যা কৰাৰ উদ্দেশ্যৰে হাতত তৰোৱাল লৈ আগবাঢ়ি গৈ আছিল। হঠাতে ৰাস্তাত নাইম বিন আব্দুল্লাহক যেতিয়া লগ পালে, তেখেতে কৈছিল যে তোমাৰ নিজৰ ভনীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। এই কথাটি শুনি তেখেতৰ খং আৰু বেছিকৈ বাঢ়িল, যাৰ ফলত তেখেতে প্ৰথমত নিজৰ ভনীয়েকৰ ঘৰত গ'ল। ঘৰত যোৱাৰ পিছত তেখেতে ঘৰৰ সন্মুখৰ পৰা সূৰা তহাৰ ২-৩টা আয়াত শুনিবলৈ পালে। যি আয়াত শুনাৰ পিছত তেখেতৰ হৃদয়খন কোমল হৈ গ'ল। তাৰ পিছত তেখেতে নিজৰ ভনীক প্ৰশ্ন কৰিলে যে তুমি কি পঢ়ি আছিলা, মোকো ইয়াৰ বিষয়ে কোৱা। তেখেতে কৈছিল যে পাক পবিত্ৰতা অৱস্থাত একমাত্ৰ কোৰআন শুনিব পৰা যায়। তেতিয়া উমৰ ৰাদিয়াল্লাহু তাআলা আনহু পবিত্ৰ হৈ কোৰআন শৰীফ শুনিছিল। তাৰপিছত আকৌ হাতত তৰোৱালখন লৈ নবী সাল্লাল্লাহু আলাইহি সাল্লাম যি ঠাইত বহি আছিল সেই ঘৰত উপস্থিত হল। উপস্থিত হোৱাৰ পিছত সাহাবীসকলে তেখেতক চাই হাতত তৰোৱাল লৈ থিয় হৈছিল। কিন্তু নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল যে উমৰৰ হৃদয়খন কোমল হৈছে। তেতিয়া উমৰ ৰাদিয়াল্লাহু তাআলা আনহু নবীৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ হাতত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এনেকুৱা বহু কাহিনী আমাৰ ইছলামৰ ইতিহাসত আছে, য'ত কোৰআনৰ ওপৰত আকৰ্ষিত হৈ, কোৰআনৰ আয়াতসমূহৰ ওপৰত আকৰ্ষিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। সেইবাবে কোৰআন যাৰ হৃদয়ৰ লগত লাগি আছে, তেখেতে কেতিয়াও ইছলামৰ পথৰ পৰা দূৰ হ'ব নোৱাৰে। সেইবাবে কোৰআন আমি সকলো সময়ত আমাৰ হৃদয়ৰ ভিতৰত আমি বন্দী কৰি ৰাখিব লাগে।